সদসম ছাত্ৰ সন্থা আৰু অসম উন্নতি সভাৰ অৰ্থনৈতিক আন্দোলন দেৰগাঁৱৰ সমীপৱৰ্তী ব্ৰহ্মপুত্ৰ অঞ্চলৰ লেমচাপৰি 200 বিঘা মাটিত সদৌ গোলাঘাট জিলা ছাত্ৰ সন্থা আৰু গোলাঘাট জিলা উন্নতি সভাৰ কৃষি কৰ্মৰে অৰ্থনৈতিক আন্দোলন প্ৰথম পৰ্যায়ত 200 বিঘা মাটিত সৰিয়হৰ খেতি আৰু পৰৱৰ্তী পৰ্যায়ত 500 বিঘা মাটিত মাহজাতীয় শস্যৰ খেতি কৰাৰ পৰিকল্পনা পথাৰ আৰু বজাৰ দখলৰ লক্ষ্যৰে এই বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে জাতীয় সংগঠন দুটাই আছুৰ উপসভাপতি অভিৱৰ্তন গোস্বামীৰ নেতৃত্বত সংগঠন দুটাৰ নেতা কৰ্মীসকলে পথাৰত নামি হিচিলে বীজ জাতীয় সংগঠন দুটাৰ এই অৰ্থনৈতিক আন্দোলনৰ শলাগ লৈছে বিভিন্নজনে গোলাঘাট জিলা ছাত্ৰ সন্থা গোলাঘাট জিলা উন্নতি সভাই যৌথ প্ৰচেষ্টাত আজি ব্ৰহ্মপুত্ৰ অঞ্চলৰ লেমচাপৰিত 200 বিঘা মাটিত ইতিমধ্যে সৰিয়হৰ বীজ সিঁচা হৈছে আৰু আমি আশা কৰিছোঁ যে আমি ভাল ফলাফল লাভ কৰিম আৰু ইয়াৰ জৰিয়তে আচলতে আমি অৰ্থনৈতিক বিপ্লৱখন আগবঢ়াই নিব পাৰিম বুলি আমি আশা প্ৰকাশ কৰিছোঁ। সদৌ অসম ছাত্ৰ সন্থাৰ ভাতৃ সংগঠন অসম উন্নতি সভা গতিকে অসম উন্নতি সভাই অৰ্থনৈতিক সংগ্ৰাম আৰম্ভ কৰিছে আৰু গোলাঘাট জিলা সমিতিও অসম উন্নতি সভাৰ দেৱজিৎ বৰুৱা ঘনকান্ত পেগু মিণ্টু শৰ্মা কল্যাণ বৰুৱা তুলিৰাম পাতি আপাই পাতি আৰু হৰেণ পেগুৰ নেতৃত্বত এই ব্ৰহ্মপুত্ৰৰ এই লেমচাপৰি অঞ্চলত আজিৰ পৰা ইতিমধ্যে সৰিয়হৰ বীজ সিঁচা কাম আৰম্ভ হৈছে প্ৰায় 200 বিঘা মাটিত ইয়াত এই খেতি কাম আজিৰ পৰা আৰম্ভ হৈছে গতিকে ইয়াত বিভিন্ন ধৰণৰ খেতি ইয়াত কৰা হ'ব আলু খেতি কৰা হ'ব মাহজাতীয় কেইবাবিধো শস্য ইয়াত খেতি কৰা হ'ব গতিকে আজিৰ পৰা এই কৃষি কাৰ্য আৰম্ভ হৈছে আৰু আমি এই জগতে সদৌ অসম ছাত্ৰ সন্থাৰ তৰফৰ পৰা অসম উন্নতি সভাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেওঁলোকে এক অৰ্থনৈতিক সংগ্ৰাম ইয়াত আৰম্ভ কৰিছে আৰু অম্বিকাগিৰি ৰায়চৌধুৰীয়ে যি কথা কৈছিল যে বজাৰ আমাৰ পথাৰ আমাৰ সেই লক্ষ্যৰে গোলাঘাট জিলা উন্নতি সভা আগবাঢ়ি গৈছে গতিকে তেওঁলোকলৈ আমাৰ তৰফৰ